Welcome back to another video. Friends, আজি মই এটা কথা ক'ম। কথাটো হ'ল যাত্ৰা। যাত্ৰা কাক কোৱা হয় আৰু কিয় কোৱা হয় যাত্ৰা বুলি। যাত্ৰা বস্তুটো হৈছে এঠাইৰ পৰা আন ঠাইলৈকে যোৱা এটা জেগা, য'ত আমি প্ৰথমবাৰ বা দ্বিতীয়বাৰ বা আমি লাইফত যেতিয়া য'ত যাওঁ তাকে যাত্ৰা বুলি কোৱা হয়, মানে মুভিং ফ্ৰম ওৱান প্লেচ টু আনাডাৰ। তো এই যাত্ৰাটো আছিলে আমাৰ মাধৱপাৰাৰ, আৰু মাধৱপাৰা যাত্ৰাটো এটা সাধাৰণ যাত্ৰা নহয় আমাৰ বাবে মানে স্পেচিয়েলি মোৰ বাবে, কাৰণ মই মাধৱপাৰা যোৱাৰ কাৰণে বহুত দিন অপেক্ষা কৰি 1 বছৰৰ মূৰত মই এবাৰ গৈছিলোঁ মাধৱপাৰা পাহাৰটো চাবলৈ। একচুৱেলি মই পাহাৰটো চোৱাৰ কাৰণে যোৱা নাছিলোঁ, মই গৈছিলোঁ বেলেগ কিবা কাৰণত। সেইটো আপোনালোকৰ কমেণ্টত চাম, মই আপোনালোকে কি ভাবে সেইটো আপোনালোকে কমেণ্টত কৈ দিব, মই কিয় গৈছিলোঁ মাধৱপাৰা আৰু মেইন উদ্দেশ্যটো কি আছিলে। যাৰ কমেণ্টটো মানে শুদ্ধ হ'ব তাক মই এটা গিফ্ট দিম নেক্সট ভিডিঅ'ত। বেছি কিবা দেখাব পৰা নাই ভিডিঅ'টোত, যদিও মই জাষ্ট নেচাৰৰ গ্ৰীনাৰী আৰু যিটো নেচাৰৰ চিনাৰী আছিলে সেইটোকে আমি আপোনালোকক দেখাইছোঁ। কিন্তু এই নেচাৰৰ আৰু ভগৱানৰ দিয়া এই গছ গছনিবোৰ কিমান যে ধুনীয়া এটা ভিউ আহিছে, এয়াই চাক এইটো ভিডিঅ'ত। আৰু স্পেচিয়েল কমেণ্টটো কৰিব মই কিয় গৈছিলোঁ মাধৱপাৰা পাহাৰটো চাবলৈ আৰু মেইন কাৰণটো কি আছিলে, সেইটো আজি আপোনালোকে কমেণ্টত কৈ দিব। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট সাবস্ক্রাইব এটা কৰি দিব। ধন্যবাদ। দেখা হচ্ছে পরবর্তী ভিডিওতে বন্ধুরা।